নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। তিন গগৈৰ ফৰ্মুলা ক'বলৈ গ'লে 2021 পৰা আৰম্ভ হৈছে আৰু তিন গগৈৰ ফৰ্মুলা কাম নহ'ব বুলি সেইটো কিন্তু মানে বিজেপি দলে সদায় কৈ আহিছিলে আৰু এইটো আমি দেখিও আছিলোঁ। 2021 পিছত আকৌ 2024 কিন্তু তিন গগৈৰ সেই বিতৰ্ক এই কথাটো আহিলে। তো এই আত্মবিশ্বাসটো হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ নেতা পালি নেতাবিলাকে পালে ক'ৰ পৰা, তো সেই বস্তুটো আমি আলোচনা কৰিম। তো মানে কিবা কৈছে তো ডেফিনেটলি তেওঁলোকৰ হাতত কিবা এটা অস্ত্ৰ আছে আৰু সঁচাকৈ তিনি গগৈৰ ফৰ্মুলা না 21ত কাম হৈছে না 24ত কাম হৈছে। হয়, এইটো বেলেগ কথা যে গৌৰৱ গগৈ তেওঁৰ যথেষ্ট প্ৰভাৱ, বেলেগ এটা ইমেজ, সেইটো কাৰণে যোৰহাটৰ পৰা ওলাইছে। এইটো বহুতে নাভাবে যে এইটো ইয়াত তিনি গগৈৰ যোনটো ফৰ্মুলা তাত কাম কৰিছে। ইটছ গৌৰৱ গগৈ আৰু ইৰেছপেক্টিভ অফ পলিটিকেল এফিলিয়েশ্যন যোৰহাট লোকসভা সমষ্টিত ৰাইজে ভোট দিছে। তো এণ্ড অফ দি ডে না 2021 না 2024 ফৰ্মুলা কাম হোৱা নাই। এতিয়া আহিছে 2026 কথাটো, ফাইনেল থাৰ্ড ৰাউণ্ড। তাৰমানে দুবাৰতো হ'ল, এতিয়া 3 নম্বৰ বাৰে যি হ'ব হ'ব আৰু ইয়াত আৰু বেলেগ কোনো ষ্টৰি নাই। গতিকে ভিডিঅ' শেষলৈকে শুনিব, ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিউৱাৰ্ছবিলাকক ৰিকুৱেষ্ট, আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কম কৰি আছে, ভিউ কৰি আছে, খুব ভাল কথা, ছাবস্ক্ৰাইব কৰক। তো আমি একেবাৰে উজনিৰ পৰা নামনি, ইভেন BTAD আমি গোটেই অঞ্চলবিলাকত এটা ছাৰ্ভে কৰিছোঁ। সেইকাৰণে অলপ পলমকৈ এই তিন গগৈৰ ফৰ্মুলাটোলৈ যে আলোচনা কৰিছোঁ, কাৰণ আমি অলপ ছাৰ্ভে কৰোঁ। ছাৰ্ভে নকৰাকৈ পটককৈ কোনো বিষয়ত মন্তব্য নকৰোঁ, কোনো ভিডিঅ' নকৰোঁ। মোটামুটি ধৰি লওক গৌৰৱ গগৈৰ যোনটো স্থিতি বা কংগ্ৰেছৰ যোনটো মোটামুটি ইণ্টাৰনেল তেওঁলোকৰ হেৰি, কাৰণ অখিল গগৈৰ যোনটো কাম কাজ, যি কাৰবাৰ সি কৰি আছে, মানে কংগ্ৰেছ হাইকমাণ্ড কোনো সন্তুষ্ট নহয় বা অসমৰ বহুত ৰাইজে সন্তুষ্ট নহয়। তেওঁৰ ভূমিকাক লৈ সন্দেহ আছে। তো ছাবস্ক্ৰাইব সেইটো কাৰণে ক'বলৈ কৈ আছোঁ, কাৰণ অখিলৰ ওপৰত আমি অলৰেডি প্ৰায় 4-5টামান স্পেচিয়েল এপিছড কৰিছোঁ। সেইবিলাক চালে আপোনালোকে গম পাব। এতিয়া ভিতৰুৱা যোনটো এটা চুক্তি হৈছে, এই তথ্যটো আমাৰ হাতত আহি পাইছে। এই মুহূৰ্তলৈকে কোনো সেই বস্তুটো ফাদিল কৰা নাই আৰু আমি কৰি আছোঁ। আৰু সেইটো চাব 2026ত মিলে না নিমিলে। যেতিয়া নিমিলে তেতিয়া আপোনালোকে ক'ব। কিন্তু আমাৰ হাতত ফৰ্মুলাটো আহি গৈছে, কি কথা নকথা। অখিল গগৈতো জানে সি মানে প্ৰতিবাদৰ নামত প্ৰতিবাদ কৰি থাকে, কাৰণ আজি ক'ব সি কোনো সমস্যাৰ সমাধান কৰা নাই। মইতো সদায় অখিল গগৈক চেলেঞ্জ কৰি থাকোঁ যে আপুনি এটা ইছ্যু কওক যে অমুকটো আপুনি সমাধান কৰিছে বুলি, কিন্তু আপুনি কৰা নাই। উচ্ছেদ, আপুনি প্ৰথমতে উচ্ছেদৰ ফালে গ'ল, উচ্ছেদ, আৰু তাৰপিছত আপুনি গায়ব, কোনো খা খবৰ নাই। তাৰপিছত আপুনি গুচি গ'ল BTADত। তো BTADৰ মানুহবিলাকৰ লগত মই আলোচনা কৰিছোঁ। তাত দেখা গৈছে মানে অখিল দৰাচলতে যে বিজেপিক সহায় কৰাৰ কাৰণে তাত সি তাৰ এক্টিভিটিছবিলাক সি বঢ়াইছে। কাৰণ বড়ো মানুহে কিন্তু আপোনাৰ বা BTADত বড়োলেণ্ডত কিন্তু সেই অখিলৰ কোনো গ্ৰহণযোগ্যতা নাই। অলপ ভাল যেতিয়া তাত নতুনকৈ BTAD হৈছিলে, এছেম্বলি হৈছিলে, তেতিয়া অলপ ভাল কথা পাতিছিলে। কিন্তু এতিয়া তেওঁ ৰাইজে গম পাইছে আৰু খেলটোবিলাক কি হৈ আছে। তো ফৰ্মুলাটো এনেকুৱা, হিমন্ত বিশ্ব শৰ্মা অখিল গগৈক মই যে ইয়াৰ আগতো কৈছোঁ যে 2012ৰ পৰা তেখেতক ইউজ কৰি আছে, সেইটো মই দাবী কৰি আছোঁ আৰু সেইটো প্ৰমাণো হৈছে। আৰু এতিয়া তেওঁৰ ফৰ্মুলাটো হ'ল, তেওঁৰ যদি 126টা সমষ্টিত কণ্টেষ্ট কৰাৰ ক্ষমতা আছে, 15ৰ পৰা 20টা ছিট জিকিবলৈ ক্ষমতা আছে, তেতিয়াহ'লে মানে না কংগ্ৰেছৰ লগত যাবলৈ দৰকাৰ আছে, না ইমান মানে গৌৰৱ বা হেৰি মানে খোচামতি দৰকাৰ আছে, সেইবিলাকৰতো প্ৰয়োজন নাই। এতিয়া দেখা গৈছে যে তাতো যাতে বিজেপি ছেপ্টেম্বৰৰ ইলেকশ্যনত যাতে আহিব পাৰে বা অহাৰতো সম্ভাৱনা নাই বুলি ক'ব পাৰে, কিন্তু তাত মোটামুটি এটা যদি স্ক'ৰ হয় সেইটো বিজেপিৰ কাৰণে সুবিধা, সেইটো বেলেগ আৰু কোনো কথা নাই। আৰু তাৰ কাৰণে তেখেতে তাত সম্পূৰ্ণ সহায় কৰি আছে। আৰু আপোনালোকে মন কৰিব, আমাৰ স্বনামধন্য হীৰেণ গোহাঁই ছাৰৰ উদ্যোগতো যেতিয়া মানে কেইবালানি আলোচনা
হেৰি এটা ব্যৱস্থা কৰা হৈছে যাতে বিৰোধী ঐক্য একজোট হয়। তাত দেখা গৈছে সদায় কিন্তু জেংটো আপোনাৰ অখিলে লগায়, সেইটো বেলেগ চাইডৰ পৰা নাহে। আৰম্ভণিটো জুই লগোৱাৰ কামটো কিন্তু সিয়ে কৰে। তো নেচাৰেলি আপুনি কাৰোবাক চৰ এটা মাৰিলে সিটো আপোনাক মানে চৰ না ঘুচা কিবা এটাতো ৰিয়েক্ট কৰিব ন। তো সেইটো প্ৰতিটা একশ্যনৰ এটা অপজিট ৰিয়েকশ্যন আছে। এই কাৰবাৰটো আপোনালোকে মন কৰিব যে কিন্তু সি আৰম্ভণিৰ পৰা, তাৰমানে হিমন্ত বিশ্ব শৰ্মা তেখেতক লগত চুক্তিটো সেইটোৱে যে কোনো পধ্যেই যাতে মানে এলায়েন্স নহয়, অপজিশ্যনৰ এলায়েন্সটো নহয়, তাৰ কাৰণে তুমি যি কৰিব লাগে চব কৰিব লাগিব, সেইটোৱে চুক্তি। আৰু এনেকুৱা চিটুৱেশ্যন হ'ব পাৰে যে তেওঁ হয়তো অকলে মানে খেলিব, মইতো বাৰে প্ৰতি দাবী কৰি আছোঁ, মানে কোনো ৰকম যদি আপোনাৰ কংগ্ৰেছক ট্ৰেপত পেলাব পাৰে, ট্ৰেপত পেলালে তেতিয়াহ'লে শিৱসাগৰ সমষ্টিটো তেওঁ ওলাই যাব। কিন্তু এলায়েন্স নহ'লে এইটো ইতিমধ্যে কিন্তু শিৱসাগৰৰ ৰাইজ বা কংগ্ৰেছে সেইটো গৌৰৱ গগৈ বিশেষকৈ দেৱব্ৰত শইকীয়াই গম পাইছে। তো সেইটো কাৰণে তেওঁৰ পৰা অলপ আঁতৰি থ'ব বিচাৰিছে, কাৰণ এলায়েন্সটো এই ধৰণে নহয়। আৰু কাৰণ তেওঁলোকৰ আমাৰ হাতত যেনেকৈ ৰিপৰ্ট আহিছে, ডেফিনেটলি তেওঁলোকৰ হাততো ইমান তথ্য নাই, কিন্তু নিশ্চিতভাৱে অলপ হ'লেও কিবা এটা আভাস পাইছে যে তাৰ লগত যোনটো এটা গোপন মিতিৰালি বা যি অলিখিত চুক্তি ইতিমধ্যে হৈছে, তাৰমানে তেওঁলোকৰ টাৰ্গেটেই হ'ল অখিলৰ যে কোনো মানে সি যেনে তেনে মানে সি খুব ভাল শুদ্ধ একেবাৰে বিপ্লৱী মানুহ, হাৱাই চপ্পলত ফুৰি থাকে, তেনেকুৱা এটা ভাৱমূৰ্তি সৃষ্টি কৰা। আৰু তাৰ যোনটো IT চেল আছে, তাহাঁতি এনেকুৱা কৰি আছে যে না গৌৰৱে এইটো ভুল কৰি আছে, কংগ্ৰেছে ভুল কৰি আছে, ঘূৰাই পকাই আকৌ লুৰিণ আৰু অখিলকে মানে ভিলেন বনাব। আৰু তুমি যদি ভিলেন নোহোৱা, তোমাক ভিলেন কোনে বনাবহে? মানে কথাটো এনেকুৱা হৈছে যে গোসাঁই ঘৰত কোন নাই, মই কল খোৱা নাই। আৰে ভাই, কোনে কৈছে? সুধিব পাৰে তো, কোনোবা মেকুৰী সোমাইছে হয়তো, তো কল খাইছ নাই খোৱা সেইটোতো কোৱা নাই নহয়। তো ভিলেন বনাব বিচাৰিছে। তো ভিলেন চিলেন কোনো কাকো নহয়, কাৰণ ভিলেন হ'লকে আপোনাৰ এক্টিভিটিজ। হয়তো সময় লাগে, আমি হিন্দী ফিল্মত নাচাওঁ জানো, খুব ভাল এটা ইমেজ ক্ৰিয়েট কৰি থাকে, কিন্তু পিছত গৈ ওলাই যে এইটো ভয়ংকৰ ভিলেন হয়, মানে খুব মাৰাত্মক মানুহ। তো ভিলেন কোনো কাকো সজাব বিচৰা নাই। ভিলেন কোন হয়? কাৰণ সৰ্বানন্দ সোণোৱাল জাতীয় নায়কৰ উপাধি অসমৰ মানুহে দিছিলে, কিন্তু কা আন্দোলনৰ সময়ত কিন্তু তেওঁ যে জাতীয় নায়ক নহয়, তেখেত যে খলনায়ক, সেই কথাটো কিন্তু অসমৰ মানুহে কৈছে। হয় বাৰু, 21ত ধৰি লওক বিভিন্ন এই তথাকথিত দল সংগঠনৰ লগত মেনেজ কৰি কোনো ৰকম পাৰ হৈ গ'ল। তো এইবাৰ তেওঁলোকৰ কাৰণে শিখণ্ডী হ'লগৈ অখিল গগৈ, আৰু অখিল গগৈৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ যি গোপন চুক্তি, এই গোপন চুক্তিৰ ফৰ্মুলা হিচাপতে এই কাৰবাৰটো কৰি আছে। আৰু তেওঁ আৰু এটা ইমেজ দিবলৈ চেষ্টা কৰি আছে যে গৌৰৱতে মানে হেৰিক লুৰিণ বা অখিলক ভিলেন বনাবলৈ খোজা নাই। ভিলেন তেওঁলোকৰ IT চেল বা অখিলৰ যি বিভিন্ন কথা বাৰ্তাৰ মাজেদি কংগ্ৰেছ আৰু বিশেষকৈ গৌৰৱ গগৈক মানে ভিলেন বনোৱাৰ তেওঁলোকে এটা প্ৰয়াস লৈছে। কিন্তু সেইখনকে এই প্ৰয়াসটো মানে ৰাইজে নিশ্চিতভাৱে নস্যাৎ কৰিব, কাৰণ ইতিমধ্যে অসমৰ ভোটাৰ ৰাইজ কিন্তু সজাগ হৈছে। ভোটাৰ ৰাইজক ইমান আণ্ডাৰ এষ্টিমেট কৰাটো আপোনালোকৰ ভুল হ'ব। তো এইটো আপুনি আপোনাৰ ভাগত খেলক। আৰু এনেকুৱা এটা দৃশ্য হ'ব পাৰে, কিন্তু মই এইটোও কৈ দিছোঁ আপোনালোকক আগতীয়াকৈ, এইটো অসম্ভৱ নহয়। মানে কেনেবাকে যদি এইটো হ'ব নালাগে, কেনেবাকে হ'ব পাৰে, কাৰণ পলিটিক্সতো বহুত কিবা কিবি হৈ যায় ন। ৰাইজৰ দলে 10টাও যদি চিট পাই যায়, মানে জিকি যায় কিবা কাৰণত, জিকাৰ কোনো কাৰণেই নাই, কিবা কাৰণত মই ইফ বুলি কৈ আছোঁ, তেতিয়া কিন্তু বিজেপিৰ লগত তেওঁলোকে এলায়েন্সতো আহি যাব। সেইটো তেওঁলোকৰ এটা ভিতৰুৱা কিন্তু এই কাৰবাৰটো আছে। এই দৃশ্যবিলাক আপোনালোকে 2026ত হয়তো দেখা পাব। গতিকে সজাগ সচেতন ৰাইজ যি আছে, আৰু কেতিয়াবা কি হয়, আমাৰ বুদ্ধিজীৱীবিলাকো কৈ আছে যে না এলায়েন্সটো হোৱা উচিত। আৰে বুদ্ধিজীৱীৰো কেতিয়াবা বুদ্ধিভ্ৰষ্ট হৈ যায়তো, হ'ব পাৰে তেওঁলোক স্বনামধন্য বুদ্ধি, জৰুৰী নহয়। বুদ্ধিজীৱী এটা বস্তু আৰু ৰাজনীতিটো হ'লগৈ বেলেগ বস্তু। আৰু গোটেই বুদ্ধিজীৱীয়ে ৰাজনীতিক কিন্তু নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেই কথাটো কিন্তু আমাৰ বুদ্ধিজীৱীসকলে জনা উচিত। গতিকে এইটোত আপোনালোকে
মানে বিশেষকৈ বুদ্ধিজীৱী মই ৰিকুৱেষ্ট কৰিছোঁ যে কেতিয়াবা বুদ্ধিজীৱীৰো কিন্তু বুদ্ধিভ্ৰষ্ট হ'ব পাৰে। মানুহৰ ভুল হয়। তো গতিকে আপোনালোকেতো আৰু ভগৱান নহয়, আপোনালোকে মানুহ হয়। মইতো হয়তো সাধাৰণ মানুহ, আপুনি হয়তো বুদ্ধিজীৱী, কিন্তু আপোনাৰ যে বুদ্ধিভ্ৰষ্ট নহ'ব বা হোৱা নাই তাৰ কোনো ধৰণৰ কিন্তু গেৰেণ্টি নাই। যি নহওক, এইটো আপোনালোকে আচৰিত হ'বলৈ নাই, কাৰণ গোটেই এক্টিভিটিছবিলাক যদি চাৰি জাৰি চোৱা যায় তাতেতো জল পট স্পষ্ট হৈ গৈছে যে তেওঁলোকে মানে ভিতৰুৱা এনেকৈ এটা চুক্তি কৰিছে। গতিকে ৩ গগৈৰ ফৰ্মুলাতো এটা গগৈ গ'ল। এতিয়া নিৰ্ভৰ কৰিছে যে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ সঠিকভাৱে এডজাষ্টমেণ্টত আহিবনে নাই, আৰু লুৰিণজ্যোতি গগৈৰ তলৰো যোনটো অৱস্থা তাত তেওঁলোকে কেইটা চিট জিকিব সেইটোৰ লগত এডজাষ্ট কৰিহে তেওঁলোকে দাবী দাবাবিলাক কৰা উচিত। নহ'লে কিন্তু আকৌ একেটাই হ'ব। মানে খলনায়ক এতিয়া প্ৰমাণ হ'ল যে ইতিমধ্যে মানে আমাৰ সেই বিপ্লৱী গগৈ গম পাইছেতো, কাৰোবাৰতো আমাৰ ইউটিউবত কৈ আছে নহয়, তাক অখিলুদ্দিন বুলি কৈ আছে। কাৰণ মানুহটো মূৰ্খ নহয়। অখিলুদ্দিন কোনোবাই যদি লিখিছে কমেণ্ট বক্সত, সি কিন্তু হিন্দু মানুহ হয়, কোনো মুছলমানে লিখা নাই, হিন্দু মানুহে গম পাইছে, আহোম মানুহেও গম পাইছে। গতিকে লুৰিণজ্যোতিয়ে সেই কথাটো বুজি পাব লাগিব। নহ'লে কিন্তু কালি তেওঁ যে মানে খলনায়ক হয়, তেখেতৰ যে মানে এইটো ফৈদৰ লগত আছে, চৰকাৰৰ লগত মেটেৰিয়েলি আছে, সেইটো কিন্তু স্পষ্ট হৈ যাব। তো গতিকে কংগ্ৰেছক মানে ৰাইজে মাফ কৰে নকৰে পিছৰ কথা, কিন্তু অখিলহঁতক কিন্তু অসমৰ ৰাইজে মাফ নকৰে। আৰু ২৬ত এটা চেঞ্জ চবেই বিচাৰি আছে, এইটো আমিও জানো, আপোনালোকে জানে, কিন্তু তাৰ কাৰণে এটা পৰিৱেশ লাগিব। আজি ইয়াতে শেষ কৰিছোঁ। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।